যিকোনো ধৰণৰ এটা সাবজেক্টৰ হলেও প্ৰশ্ন কাকত ফাটি ল'ব প্ৰত্যেক বছৰে কোনোবা বছৰ আকৌ পৰীক্ষাৰ বহি গৰুৱে খাই পেলাব চেক অহা তাৰিখৰ ভিতৰত এইচএছৰ ৰিজাল্টখিনি ডিক্লেয়াৰ কৰি দিব ৰিজাল্ট দিব বা নিদিয়ে কিন্তু বৰ্তমানলৈকে সঠিক হোৱা নাই এজন শিক্ষামন্ত্ৰী হৈ কিনে তেখেতে গমেই নাপায় যে ৰিজাল্ট পিছদিনা ডিক্লেয়াৰ কৰিবলৈ নকৰে নমস্কাৰ আপোনাক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে এইচএছ এক্সট্ৰা বৰ্তমান সময়ত চলি আছে ইলেকশ্যনৰ বতৰ লগতে ৰিজাল্টৰ বতৰ মই ৰিজাল্টৰ বতৰ বুলি এই কাৰণে কৈছো যে এইচএছএলসি ৰিজাল্টখিনি যদিও সেবাই ডিক্লেয়াৰ কৰি দিলে কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ এডুকেশ্যন সিস্টেমৰ পৰা এইচএছৰ ৰিজাল্টখিনি বা হায়াৰ সেকেন্ডাৰী ৰিজাল্টখিনি ডিক্লেয়াৰ হ'ব বুলি একো অফিচিয়েলি নোটিছ বা অফিচিয়েলি একো ঘোষণা হোৱা নাই এটা নিউজ চেনেলৰ বাইটত ৰণোজ পেগুৱে কৈছে যে আমাৰ এইচএছৰ ৰিজাল্টখিনি মে মাহৰ প্ৰথম উইকত দিব কিন্তু বৰ্তমান সময়ত আমি ৰণোজ পেগুৰ কথাক লৈ বিশ্বাস কৰিব অলপ টান হৈছে কাৰণ ক্লাছ 10ৰ ৰিজাল্টৰ সময়ত যিখিনি আমাক খেলিমেলি নাটক এখন দেখুৱালে অৰ্থাৎ ৰাতি ৰণোজ পেগুৱে কৈছিল যে ৰিজাল্ট ডিক্লেয়াৰ নকৰোঁ সেবাৰ কিন্তু সেই সময়তে আমি সেবাৰ অফিচিয়েল ৱেবছাইটত এখন নোটিছত দেখা পোৱা গৈছে যে সেই পিছদিনা ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ কথা লিখা আছে আৰু ৰণোজ পেগুৰ কথা মতে নহয় সেবাৰ কথা মতে পিছদিনাখনে ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিলে গতিকে এইবাৰ ৰণোজ পেগুৱে কৈছে এতিয়া মে মাহত ডিক্লেয়াৰ কৰিব কিন্তু আমি সঠিক নহয় যে মে মাহৰ 5 বা 6 তাৰিখে ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিব নে নকৰে জাস্ট আমি এফালৰ পৰা আশা কৰি থাকিব পাৰোঁ যে এতিয়া ৰণোজ পেগুৱে কৈছিল যে ৰিজাল্টখিনি ডিক্লেয়াৰ নকৰে পিছদিনা কিন্তু সেবাই কৈছিল যে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পিছদিনাখনে এই কথাটোক লৈ আমাৰ ছাত্ৰ ছাত্ৰী বা গাৰ্জেনখিনে কনফিউজনত সোমাই থাকিল সেইটো বাৰু ইমান ডাঙৰ কথা নহয় ইমান মেজৰ ইছ্যু নহয় কিন্তু ভাবিবলগীয়া কথা এইটো যে আমাৰ চৰকাৰখনৰ মাজত আৰু আমাৰ মন্ত্ৰী এজনৰ মাজত অৰ্থাৎ মই যদি ৰণোজ পেগুৰ কথাটোক লৈ চাওঁ এজন শিক্ষামন্ত্ৰী হৈ কিনে তেখেতে গমেই নাপায় যে ৰিজাল্ট পিছদিনা ডিক্লেয়াৰ কৰিব নে নকৰে চৰকাৰে কিন্তু ডিক্লেয়াৰ কৰিম বুলি কৈ থৈ দিছে কিন্তু এজন শিক্ষামন্ত্ৰী হৈ তেখেতৰ কিন্তু চৰকাৰখনৰ লগত কমিউনিকেশ্যন নাই নেকি এইখিনি যদি তেওঁলোকৰ ফিক্স নাই যদি এজনে আনজনৰ লগত সেইখিনি ডিচাইড কৰাই নাই তেতিয়াহ'লে তেওঁলোকে এনেকুৱা ধৰণে আগতীয়াকৈ মন্তব্য দিব নালাগে কাৰণ আমি যদি সেৱাখিনিক নাচাই কিনে CBSEৰ ক্ষেত্ৰত চাওঁ তেওঁলোকে কিন্তু ৰিজাল্টখিনি খপককৈ ডিক্লেয়াৰ কৰি দিয়া হয় তেওঁলোকে আগৰ পৰা এটা হাইপ ক্ৰিয়েট নকৰে যে আমি ৰিজাল্ট দিম অমুক তাৰিখে চ' তেনেকুৱাকৈ হাইপ ক্ৰিয়েট নকৰি কিনে তেওঁলোকে খপককৈ ৰিজাল্ট দি দিয়ে আমি ৰিজাল্ট দিয়াৰ দিনাও ক'ব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে কিন্তু ৰিজাল্ট দিয়াৰ হয়তো 1 ঘণ্টা 2 ঘণ্টা আগত তেওঁলোকে ডিক্লেয়াৰ মানে ভালদৰে অফিচিয়েল নোটিছ দি দিয়ে যে ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব চ' তেনেকুৱাকৈ CBSEৰ নিচিনাকৈতো আমাৰ সেবাই ৰিজাল্টখিনি দিব পাৰে কিন্তু কিহৰ কাৰণে এনেকুৱা ধৰণে এমাহ দুমাহ আগৰ পৰা মানে ৰিজাল্ট অমুক দিনা দিয়া হ'ব তাৰপাছত আকৌ কিবা বাহানা দি কিনে পিছুৱাব ৰিজাল্টৰ যে ত' এনেকুৱা কৰি কিনে কিহৰ কাৰণে এটা হাইপ ক্ৰিয়েট কৰি এতিয়া ভাবিবলগীয়া কথা আৰু বহুতো আছে কাৰণ আমি যদি ৰিজাল্টৰ ক্ষেত্ৰতে চাওঁ বা পৰীক্ষাৰ সময়তে চাওঁ যিকোনো ধৰণৰ মানে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়েই অসমত কাৰণ আমি যদি সেই বহু বছৰ আগৰ পৰা চাই আহোঁ আমাৰ এইটো এটা পৰম্পৰাৰ নিচিনা হৈ গৈছে যে পৰীক্ষাৰ সময়ত যিকোনো ধৰণৰ এটা সাবজেক্টৰ হলেও প্ৰশ্ন কাকত ফাটি ল'ব প্ৰত্যেক বছৰে কোনোবা বছৰ আকৌ পৰীক্ষাৰ বহি গৰুৱে খাই পেলাব চেক নহওঁতে কোনোবা বছৰ ৰিজাল্ট দিওঁতে 4-5 মাহ লগাব কিন্তু কোনোবা বছৰ আকৌ এতিয়া এক্সাম্পল যদি চাব যাওঁ এই বছৰে 45 দিনত কপি চেক কৰি কিনে তেওঁলোকে ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে মাজতে ইলেকশ্যন অহা বুলি ৰৈ গ'ল কিন্তু এতিয়া আকৌ আছেকে ক্লাছ 12ৰ ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিবই পৰা নাই এতিয়া ইমানখিনি যে সমস্যা হৈ থাকে প্ৰত্যেক বছৰে ৰিজাল্ট ডিক্লেয়াৰ কৰাতে হওক বা পৰীক্ষাৰ সময়তে হওক কিমানখিনি নকল হয় বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাৰ মাজত এতিয়া মুঠতে অসমৰ শিক্ষা ব্যৱস্থাটো চলি আছে এতিয়া এই শিক্ষা ব্যৱস্থাটোৰ এনেকুৱা অৱস্থাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাক দায়ী নে আমাৰ অভিভাৱকবিলাক দায়ী নে শিক্ষাগুৰুবিলাক দায়ী নে চৰকাৰখন নিজে দায়ী বাকি এই টপিকটোৰ ওপৰত আপোনাৰ কি ক'বলগীয়া আছে বা আপোনাৰ মনত কি ধাৰণা আহিছে এই ভিডিঅ'টি চোৱাৰ পিছত তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব গতিকে ভিডিঅ'টিৰ পৰা যদি কিবা অকণমান হ'লেও নতুন কথা শিকিলে তেনেহ'লে প্লিজ লাইক কৰিব লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম